পুৱাই এক দুখবৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ আৰু এগৰাকী জনপ্ৰিয় অভিনেত্ৰী মাত্ৰ 40 বছৰ বয়সতে নিজৰ জীৱন শেষ হৈ যোৱাৰ এক খবৰে ৰাতিপুৱাৰে পৰাৰ এক তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে সমূহ সামাজিক মাধ্যমত। সাউথ তথা বলিউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী কাজল আগৰৱালাক সকলোৱে চিনি পায়। তেখেতৰ বৰ্তমানৰ বয়স হৈছে মাত্ৰ 40 বছৰ। 40 বছৰ বয়সতে এক পথ দুৰ্ঘটনাত মৃত্যু হোৱা বুলি এতিয়া 2-3 দিনৰ পৰা সামাজিক মাধ্যমত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে এটা বিশেষ বাতৰি, যিটো বাতৰিয়ে এতিয়া সকলোৱে চকুৰ হেমেকা কৰি তুলিছে, কিয়নো এইগৰাকী অভিনেত্ৰীৰ অভিনয় চাই সকলোৱে খুবেই বেছি ভাল পাইছিল। সাউথ ইণ্ডাষ্ট্ৰীৰ বহুকেইখন বোলছবিত অভিনয় কৰাৰ উপৰিও বলিউডৰ সিংঘম অৰ্থাৎ অজয় দেৱগানৰ লগত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে। সামাজিক মাধ্যমত তীব্ৰ গতিত ভাইৰেল হোৱাৰ এই পোষ্টসমূহলৈ ভালদৰে মন কৰক। প্ৰত্যেকটো ভিডিঅ'ৱে লাখ মিলিয়ন ভিউজ গৈছে। কেৱল এটা খবৰে সকলোৱে কদুৱাইছে, সকলোৱে শ্বেয়াৰ কৰিছে যে এক পথ দুৰ্ঘটনাত অভিনেত্ৰীগৰাকী মৃত্যু হ'ল। বহু সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকী শেষ যাত্ৰাৰ কৰাও ভিডিঅ' আপলোড কৰিছে। এতিয়া কথা হ'ল, সঁচাকৈ মৃত্যু হ'ল নেকি সাউথৰ তথা বলিউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী কাজল আগৰৱাল? এই সন্দৰ্ভত বহুতে যদিও সামাজিক মাধ্যমত তীব্ৰ গতিত ভিউজ পাই আছে, লাইক পাই আছে, ভিডিঅ'সমূহ আপলোড কৰিছে, কিন্তু তেওঁলোকে দি আছে সম্পূৰ্ণৰূপে এক ভুৱা খবৰ। তেওঁলোকে মাত্ৰ দুটকামান টকাৰ বাবে এগৰাকী জীৱন্ত অৱস্থাত থকাৰ অভিনেত্ৰীক হত্যা কৰিলে, জীয়াই যেন মাৰি পেলালে সামাজিক মাধ্যমত। এই ভিডিঅ'সমূহ ইউটিউব, ইনষ্টাগ্ৰাম, টিকটক বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত এৰি দিছে আৰু তাৰ পৰা মিলিয়ন ভিউজ সংগ্ৰহ কৰিছে। আৰু অভিনেত্ৰীগৰাকী এতিয়াও জীয়াই আছে, সুস্থ অৱস্থাত আছে। দৰাচলতে বলিউডৰ তথা সাউথৰ অন্যতম জনপ্ৰিয় অভিনেতাৰ আল্লু অৰ্জুনৰ আইতাক ঢুকাইছিল আৰু সেই আইতাকৰ ঢুকুৱাত সমূহ সাউথ ইণ্ডাষ্ট্ৰী একত্ৰিত হৈছিল তেখেতক শেষ বিদায় দিয়াৰ বাবে। আৰু সেই সময়তে এই ভিডিঅ'টো সামাজিক মাধ্যমত তীব্ৰ গতিত ভাইৰেল পৰিল যে কাজল আগৰৱাল মৃত্যু হ'ল বুলি। এই এক সম্পূৰ্ণৰূপে ভুৱা খবৰ। এনে ভুৱা বাতৰিৰ পৰা আপুনিও সাৱধান হৈ থাকক। এতিয়াও জীৱন্ত অৱস্থাত আছে, সুস্থ অৱস্থাত আছে। তেনে কোনো ঘটনাই যি ঘটনাৰ সামাজিক মাধ্যমত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে। সেয়েহে এনে বাতৰিসমূহৰ পৰা আঁতৰি থাকক। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক। দুটামান ভিউজ, দুটামান ছাবস্ক্ৰাইবাৰ, দুটামান লাইকৰ বাবে এনেধৰণৰ নিকৃষ্ট কাণ্ড মানুহে কৰিবলৈ হয়তো লাজ নাপায়। আজিৰ তাৰিখত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ জৰিয়তে যিকোনো কাম কৰিবলৈ সম্ভৱ হৈ পৰিছে। গতিকে এনেসমূহৰ পৰা আপুনিও সাৱধানে থাকক। ধন্যবাদ। জয় অসম।